হয়, আজি আছিলে নিৰ্বাচন আৰু আধা ঘণ্টা বাকী আৰু এতিয়া সময় হৈছে 4:30 বজা আৰু কমেও 5 বজাৰ লগে লগে ইয়াত দিয়া আছিলে যি ধৰক মানে ভোট গ্ৰহণ সেয়া সমাপ্ত হ'ব। এতিয়া আছো আমি গোলাঘাটৰ 2 নং ৱাৰ্ডত আৰু 2 নং ৱাৰ্ডৰ বহু সংখ্যক লোক আমি ইয়াত লগ পাইছো, ভোটাৰ লগ পাইছো। তেওঁলোকৰ মনৰ পাছত জানিব বিচাৰিম আচলতে আজি আপোনালোকৰ 2 নম্বৰ ৱাৰ্ডত কিমানখিনি ভোটৰ পুলিং? আমাৰ 2 নং ৱাৰ্ডৰ টোটেল ভোট আছিল 929 জন। তাৰে আমাৰ এতিয়া 2500 ৰানিং হৈ আছে 3টা গোটৰে। আৰু নতুন ভোটাৰ আমাৰ যথেষ্ট আছিল। কিমানখিনি নতুন ভোটাৰ আছিলে? আমাৰ নতুন ভোটাৰ প্ৰায় নতুন ভোটাৰ আমাৰ 150ৰ ওপৰত আছিল। আচ্ছা, তাৰ ভিতৰত এতিয়া আমাৰ এতিয়া বাকী আছে আৰু প্ৰায় 2500টো ৰানিং হ'লেই আৰু হয়তো 2-এটা আহিব। আপোনালোকৰ ঘৰ ইয়াতে নে? ইয়াতে ভোট দিলে নে? দিয়া হ'ল। এবাৰ কি আশা কৰিছে? উপযুক্ত যিগৰাকী প্ৰাৰ্থী হয় উপযুক্ত হিচাপে আপোনালোকে ভোট দিলে? দিলো হয়। কেনেকুৱা ধৰণৰ আশা কৰিছে এবাৰ? এইবাৰ ভাল হ'ব বুলি আশা কৰিছো আৰু মানে কাৰ চৰকাৰ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ চৰকাৰ হ'ব পাৰে ভাবে বুলি যিজন উপযুক্ত আছে হয় সেইজনকে যিজন যোগ্য আছে হয় আপোনাৰ ওচৰলৈ আহিছে ভোট দিলে? দিলো হয়। ঘৰৰ ওচৰতে নে? হয় ওচৰতে 2 নং ৱাৰ্ডতে? 2 নম্বৰ হয়। 2 নম্বৰ বুলি যদি কওঁ আচলতে ধৰক মানে হেৰি ডাঙৰ ৱাৰ্ড। আপোনালোকৰ কোনখিনি পৰে ঘৰৰ কোন ঘৰ? 2 নম্বৰ ৰেলগেটৰ ওচৰত পৰে আমাৰ। 2 নম্বৰ ৰেলগেটৰ কুমাৰপতি হয় পৰে? হয় কুমাৰপতি অঞ্চলৰ লোক বহুতখিনি ইয়াত ভোট দিছে। হয় এবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছে? এটা ভাল মানে উন্নয়নৰ স্বাৰ্থত এটা ভাল বিবেকবোধ হৈছে বুলি আমি ভাবিছো, আশা কৰিছো। সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰতে ভোটাৰে মানে উন্নয়নৰ স্বাৰ্থত ভোট দিছে বুলি। আপোনাৰ ইয়াতে ঘৰ? মোৰ এই ঘৰ দলবাগ বাৰিকপথ। কোনটো ঘৰ বুলি ক'লে? বাৰিকপথ। এবাৰ ধৰক ভোট দিলে? ভোট দিলে। কেনেকুৱা আশাটো ভাল কৰিছে এইবাৰ। আমাৰ বাইদেউ আছে, ৱাৰ্ড কমিশ্যনাৰ বাইদেউ আছে। বাইদেউ এবাৰ আচলতে 2 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তেখেতৰ ওচৰলৈ আহিছো। বাইদেউ আপুনি বাৰু নিজে দিলে নাই ভোটটো বাৰু? মই 3 নম্বৰ বাৰত দিছো ভোট। হেৰিত দিছো মানে প্ৰথমতে আমাৰ পুলিং এজেণ্ট 2জনে দিলে, তাৰপিছত মই দিছো। যিহেতু আমাৰ এতিয়া প্ৰায় 90% পুল হৈ গ'ল। আপোনালোকৰ ৱাৰ্ডত কিমানখিনি মোৰ আছে তোমাৰ পুৰা 29 হেৰিত মানে 2900 ভোটাৰ। 2900 ভোটাৰ আছে। হয়। কিমানখিনি হ'ল পুলিং? প্ৰায় 90% হৈছে। প্ৰায় 90%। মানে প্ৰতিটো বুথতে তোমাৰ 900 950 মানে হায়েষ্ট 985 এটা বুথত প্ৰায় মানে তোমাৰ 85 মানহে কমিছে। কোনোবা নাই, কোনোবা বেলেগত আছে ধৰা গা ভাল নাই এনেকুৱা। তথাপিও আমি চেষ্টা কৰিছো 5টা বজালৈকে সেইখিনিও যাতে আমি পুলত আনিব পাৰো। আচলতে 5 বজাৰ লগে লগে ভোট গ্ৰহণ যি মানে কাৰ্য শেষ সমাপ্ত হ'ব। আমি কৈ দিওঁ যে গোলাঘাট সমষ্টিত এইবাৰ 74.68% আচলতে ভোট দিয়া হৈছে। সেয়া আচলতে সময় আছিলে 3 বজাৰ আগত। বিয়লি 3 বজাৰ আগলৈকে গোলাঘাট সমষ্টিত আপোনাৰ 74.69% এবাৰ মানে ভোট গ্ৰহণ সমাপ্ত হৈছে।